ঘৰে ঘৰে নল ঘৰে ঘৰে জল শ্লোগান আছিল জল জীৱন মিছনৰ পিছে সমৰীয়া সমষ্টিত বগাহাটিলৈ পৰিণত প্ৰতিটো পানী যোগান আঁচনি মেৰামতিৰ অজুহাতত বছৰ বছৰ ধৰি বন্ধ হৈ আছে সমষ্টিটোৰ কেইবাটাও পানী যোগান আঁচনি সমষ্টিটোত আছে এনে বহু জৰাজীৰ্ণ পথ যি পথেৰে যাতায়াত কৰাটো অতি কষ্টকৰ হয় সমষ্টিবাসীৰ বাবে বাৰিষা হলেও নৰক যন্ত্ৰণা ভুগিবলৈ সাজু হয় সমৰীয়াবাসী আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাক পৰিৱেশ দেখুৱাব পুলক মহন্তই নৱগঠিত ২৭ নং সমৰীয়া সমষ্টিৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাই আছো আৰু বিভিন্ন প্ৰান্তত কেনে ধৰণৰ ইয়াত বিগত সময়ছোৱাত কাম কাজ হ'ল বৰ্তমান ৰাইজে কি বিচাৰে কেনে ধৰণৰ ৰাজনৈতিক পৰিৱেশ সকলোবিলাক আমি বিশ্লেষণ কৰি আপোনালোকক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰি আছো আৰু বৰ্তমান মুহূৰ্তত আমি যিটো স্থানত উপস্থিত আছো সেই স্থানৰ মোৰ পাছফালে আপোনালোকে দেখিব এটা বিশেষ পানী যোগান আঁচনি কোৱা হৈছিলে ঘৰে ঘৰে নল ঘৰে ঘৰে জল কিন্তু এই সকলোবিলাক আঁচনি বা সকলোবিলাক শ্লোগানে যেন ইয়াত বিফল হৈছে বিশেষকৈ নৱগঠিত সমষ্টিটোত পূৰ্বে যেহেতু বকু সমষ্টিৰ অন্তৰ্গত আছিলে আৰু তাৰ ছয়গাঁৱৰ সমষ্টিৰ অন্তৰ্গত আছিলে যিগৰাকী বিধায়ক ৰেকিবউদ্দিন আহমেদ তেওঁৰ সমষ্টিৰ অন্তৰ্গত এই বিশেষ পানী যোগান আঁচনি যিটো পানী যোগান আঁচনি প্ৰায় এবছৰতকৈ অধিক কাল এনেকৈ বৰ্তমান বিকল হৈ পৰি আছে য'ত নেকি এটুপিও পানী ইয়াৰ পৰা কাৰো ঘৰলৈ নোযোৱা প্ৰায় এটা বছৰ সম্পূৰ্ণ হ'ল স্থানীয় ৰাইজ আছে আমাৰ সৈতে পোনে পোনে তেওঁলোকৰ কাষলৈ আহিম সমস্যাসমূহৰ কথা বুজ ল'বলৈ চেষ্টা কৰিম জানিবলৈ যত্ন কৰিম দাদা যিহেতু আপুনি ইয়াৰে স্থানীয় এই বিশেষ পানী যোগান আঁচনি কিমান দিনৰ পৰা এইটো অচল হৈ আছে কম এক বছৰ নাই এক টুপি পানী পোৱা নাই বেয়া হৈ আছে এক বছৰ কি বেয়া হৈ আছে বুলি কৈছে পানী হেৰি মিচিঙৰ কিবা প্ৰব্লেম হৈছে বুলি কৈছে আৰু ক'ৰবাত পাইপবিলাক ফুটা হৈ আছে তাৰপৰা যিবিলাক নেকি টেপ বৈছে টেপবিলাক বেয়া হৈ আছে সকলো চাৰিপিনে বেয়া হৈ আছে এইটো পানী দিয়াৰ কোনো উপযোগী নাই এতিয়া বৰ্তমান আপোনালোকে জনাইছিলে নাই জনপ্ৰতিনিধিক না আমি জনোৱা নাই আমি যিটো নেকি আমাৰ ইয়াতে যিটো ছাপ্লাইৰ সেই অফিচাৰ কিবা আছে তাক কৈছোঁ কয় নাই চৰকাৰে সিহঁতে ভালকৈ দিয়ে তেতিয়াহ'লে আমি পানী দিব পাৰিম এই নিৰ্বাচনৰ আগে পিছেতো আপোনালোকে জনপ্ৰতিনিধি লগ পায় ভোট বিচাৰি